ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অক্টোবৰ মাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে, গ্ৰহৰ কি আপোনালোকৰ অৱস্থান ৰৈ গৈছে, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়াইছোঁ। অক্টোবৰ মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। এই মাহত আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ পৰিব বুলি কৈছে আৰু লগতে কৈছে যে আশা কৰাৰ ধৰণে ফলাফলো আপোনালোকে পাব। সময়মতে নিজৰ কামখিনি কৰিবৰ বাবে বিশেষকৈ আপুনি সতৰ্ক হৈ থাকিব লাগিব, এক্টিভ হৈ থাকিব লাগিব। এই মাহত বিশেষকৈ ভাল সময় নিজকে আপডেট কৰিবলৈ বুলি কৈছে, অৰ্থাৎ নিজকে কিছু পৰিৱৰ্তন কৰিবৰ বাবে এটা ভাল সুযোগ বুলি কৈছে। গতিকে সময়ৰ খোজত নিজকে কিছু আপোনালোকে পৰিৱৰ্তন কৰি কিছু আপগ্ৰেড কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই সময়খিনিত নিজৰ কামৰ ক্ষেত্ৰত ফ'কাছ দিব লাগে। আনন্দৰ পৰিৱৰ্তে কৈছে যে কামত মনোনিৱেশ কৰিব লাগে, পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে, নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে বুলি কৈছে। কাৰণ সফল সময় চলি আছে, গতিকে ভাল সময় চলি আছে, ভাল সময়ৰ সৎ ব্যৱহাৰ কৰি আগবাঢ়ি যাব লাগিব। পাছত কিন্তু অনুতাপ কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব। গতিকে সময় থাকোঁতে কিছুমান ক্ষেত্ৰত বুজি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আৰু কৈছে যে ওচৰৰ কিছু লাভজনক ভ্ৰমণো সম্ভৱ এই মাহত। ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে। বিবাহিত যিসকল লোক আছে এই সময়খিনিত কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। কৈছে যে এই মাহত কেতিয়াবা অপ্ৰয়োজনীয়ভাৱে খং আৰু আপোনালোকে ইগোৰ দৰে এটা পৰিস্থিতি আপোনালোকৰ নিয়ন্ত্ৰণ কৰিব লাগিব। খং উঠাৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব, অহং ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। মনত যদি ক্ৰোধ ভাৱো আহে, কিছুমান ক্ষেত্ৰত খঙো উঠে যদি, সেইখিনি কণ্ট্ৰল আপোনালোকে নিজে কৰিব লাগিব। খং ৰাগে কিন্তু সমস্যাত আপোনালোকে পেলাব পাৰে, বিপদত পেলাব পাৰে। গতিকে নিজকে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে পাছত কিন্তু। গতিকে নিজকে এইখিনি ক্ষেত্ৰত অলপ সতৰ্ক হৈ থাকিব বুলি কৈছে। ভাল আপোনালোকে প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই কথাটোৰ প্ৰতি গুৰুত্ব দিব। গতিকে প্ৰথমতে পৰিস্থিতি বুজি লওক আৰু তাৰপিছত তাৰ প্ৰতিকাৰ প্ৰকাশ কৰক। যিকোনো ক্ষেত্ৰতে, সেয়া ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক, কিবা এটা আপোনালোকে শুনিছে বা জানিছে, সেই পৰিস্থিতিখিনি গোটেইখিনি যদি জানি লয় বা বুজি লয়, তাৰপিছত আপোনালোকৰ যি প্ৰতিক্ৰিয়া আছে, আপোনালোকৰ যি ক'ব লগা আছে, সেইখিনি প্ৰকাশ কৰক বুলি কৈছে। আৰু এই মাহত কৈছে যে অতি আত্মবিশ্বাসী হৈ আনৰ কাম কাজত হস্তক্ষেপ নকৰিব। আপুনি ভাবিব যে এইখিনি কামখিনি আপুনি সহজে কৰিব পাৰিব, কিছুমান ক্ষেত্ৰত যদি প্ৰব্লেম হৈ যায়, সমস্যা হয়, কিন্তু আপোনালোকৰ ওপৰতে সেই দোষাৰোপ আপোনালোকৰ আহিব পাৰে, দুখ আহিব পাৰে বা সেই ব্যক্তিজনে আপোনালোকক দোষাৰোপ কৰিব পাৰে। গতিকে বেলেগৰ কামত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে অলপ দূৰত্ব বজাই ৰাখক, নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে, অন্যথা বিপদত পৰিব পাৰে। আৰু এই মাহত কৈছে যে ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব, সম্পৰ্কবোৰ সদায় ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, কাৰণ ইয়াৰ প্ৰভাৱ কিন্তু পৰিয়াল ব্যৱস্থাটো পৰিব পাৰে। এই মাহত ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ত যদি কোনো নতুন প্ৰকল্প কৰা বা কিবা এটা কাম কৰা এটা প্লেনিং এটা আছে, চিন্তা এটা কৰিছে, তেন্তে সেইবোৰৰ ওপৰত কাম কৰিব লাগিব আৰু সেইবোৰ কাম কৰাৰ ক্ষেত্ৰত বা সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়াৰ ক্ষেত্ৰত ফ'কাছ দিব লাগিব, বা এইটো এটা ভাল সময় বুলি ক'ব পাৰি। আৰু কৈছে যে ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পালে আৰ্থিক আৰু মানসিক আপোনালোকৰ সমস্যাৰ সমাধান হ'ব পাৰে বুলি কৈছে। টকা পইচাৰ খৰচ পাতি কৰাৰ ক্ষেত্ৰত বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে অক্টোবৰ মাহটোত অলপ হাতখন টানি ধৰিব লাগিব। খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। অপ্ৰয়োজনীয় যধে মধে আপোনালোকে টকা পইচা খৰচ নকৰিব। খৰচ পাতি কৰোঁতে অলপ আপোনালোকে 10 বাৰ চিন্তা কৰিয়ে কৰক বুলি কৈছে। আৰু এই সময়খিনিত বিশেষকৈ বিদেশৰ সৈতে জড়িত কামত বা যিসকল ব্যৱসায় তেনেকুৱা ধৰণৰ লাইন আছে, তেওঁলোকে বিশেষকৈ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কৰ কোনো লোকৰ চলি আছে, বিষয় আছে, তেন্তে এই মাহত ইয়াৰ সমাধান পোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি কৈছে। ভাল দেখা পোৱা গৈছে। আৰু নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি নিজৰ সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক। নিজৰ কাম কাজখিনি কেনেকৈ বেটাৰ কৰিব পাৰি, কেনেকৈ ভাল ধৰণে কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনি ঘৰতে যিকোনো সিদ্ধান্তত, ঘৰত যদি কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে, সেই সিদ্ধান্তক পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। গতিকে কিবা এটা ডিচিশ্যন ল'ব বিচাৰিছে, সিদ্ধান্ত ল'ব বিচাৰিছে, আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সৈতে হওক বা আপোনালোকৰ জীৱনসংগীৰ সৈতে হওক, কিবা এটা ডিছকাছ কৰক, ভাল হ'ব বুলি কৈছে।
যদি বিবাহিত হয় তেনেহ'লে বিশেষকৈ আপোনালোকৰ জীৱনসংগীৰ সৈতে ডিছকাছ কৰিব পাৰে, পিতৃ মাতৃ বা সকলোৰে লগত ডিছকাছ কৰিব পাৰে বুলি কৈছে, ভাল হ'ব। পৰিয়ালৰ কোনো অবিবাহিত সদস্য বিবাহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে, কিবা এটা সুখবৰ আহিব পাৰে, ক'ৰবাৰ পৰা কিবা এটা খবৰ শুনিব পাৰে, তেনেকুৱা ধৰণৰ এটা সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহত কোনোবা ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে আৰু মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব। যিকোনো ধৰণৰ এলাৰ্জি বা কাহ চৰ্দিৰ দৰে সমস্যা থাকিব মাহত, কিন্তু অসাৱধান নহ'ব, কাৰণ বৰ্তমান বতৰৰ লগত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। গতিকে অলপ ধ্যান ৰাখিব লাগিব। আজি কৈছে যে এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু আপোনালোকৰ বাবে এই মাহটো সৌভাগ্য কঢ়িয়াই আনিছে। বিশেষকৈ এই মাহত আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ, নিজৰ লাইফটোক বিশেষকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত বেছি সুযোগ আহিছে, সুযোগ পাব। কিন্তু অপৰচুনিটিখিনি বা সুযোগ সুবিধাখিনি হাতৰ পৰা যাবলৈ নিদিব। অপৰচুনিটিখিনি লওক, সুযোগ সুবিধাখিনি ল'বৰ বাবে চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব। শুভাকাংক্ষীৰ সহায়ত আপোনালোকে বিশেষকৈ কোনো ধৰণৰ সুবিধা পোৱাৰ সম্ভাৱনা আছে বা সুবিধা লোৱাত বহুত পৰিমাণে সফল বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে। মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপুনি এটা বিশেষ কামত জড়িত হৈ পৰিব। সেই কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। আপোনালোকৰ একাগ্ৰতা, মনোযোগ যথেষ্ট পৰিমাণে সেই কামটোত থাকিব বুলি কৈছে আৰু সফলো হ'ব। যিমান বেছি কষ্ট কৰিব সিমান বেছি আপোনালোকে ছাকচেছ হ'ব বুলি কৈছে। এই মাহত বিশেষকৈ নিয়োজিত লোকসকলে নিজৰ পদ আৰু প্ৰতিপত্তিৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিজৰ যি আপোনালোকে স্থানত কাম কৰি আছে বা কৰ্মৰত হৈ আছে, সেই কামৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব। আগবাঢ়ি যোৱাৰ বাবে এটা ভাল অপৰচুনিটি আহিব বুলি কৈছে। গতিকে যিমান পাৰে নিজৰ কাম কাজখিনি সদায় ভাল কৰি আগবাঢ়ি যাবৰ বাবে, ভাল ধৰণে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে। আৰু এই সময়ছোৱাত আপোনালোকৰ বেছিভাগ সময় এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যয় হ'ব পাৰে বুলি কৈছে। বহিৰাজ্যত কৰ্মৰত লোকসকলৰ বাবে মাহৰ দ্বিতীয় সপ্তাহ অতি শুভ দেখা পোৱা গৈছে। এই সময়ছোৱাত কৈছে যে বিদেশ ভ্ৰমণ আৰু আনুষংগিক কামৰ পৰা আকাংক্ষিত সুবিধা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহত বিশেষকৈ আপুনি নিজৰ যি ভাষা, নিজৰ যি কথা বতৰা আছে, নিজৰ যি কথা কোৱা ষ্টাইল বা যি ধৰণ আপোনালোকৰ আছে, সেই ধৰণৰখিনি বা সেই ধৰণৰ আপোনালোকৰ আচৰণে বিশেষকৈ আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। মাহৰ মাজভাগত আপুনি আপোনালোকৰ কথা বতৰা আৰু আচৰণৰ সহায়ত মানুহৰ মন জয় কৰিব পাৰিব, হৃদয় জয় কৰিব পাৰিব আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট সফলো হ'ব আৰু কিছুমান সুযোগ সুবিধা আপোনালোকৰ বাবে লৈ আহিছে। প্ৰতিটো খোজতে সাৱধান হ'ব লাগিব। প্ৰতিটো খোজতে আপোনালোকৰ আত্মীয়ৰ পৰা সহযোগিতা আৰু সমৰ্থনো পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব। ধীৰে স্থিৰে কামখিনি কৰিলে বহুত বেছি ভাল হ'ব বুলি কৈছে। সংবাদ মাধ্যম আৰু যোগাযোগৰ ক্ষেত্ৰত কাম কৰাৰ সকলৰ বাবে এই মাহটো অতি শুভ হ'বলৈ গৈছে, ছাকচেছফুল মাহ। গতিকে যিমান পাৰে কষ্ট কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। গতিকে ধ্যান ৰাখিব লাগিব। কিছুমান বিশেষ কাম কাজ হ'ব আৰু এজন বিশেষ ব্যক্তিৰ সৈতে উপকাৰী এই মাহত আপোনালোকৰ যোগাযোগ হ'ব পাৰে বুলি কৈছে। আৰু আপোনালোকৰ চিন্তাশৈলীক দৈনন্দিন জীৱনত যি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে, আপোনালোকৰ ইচ্ছা অনুসৰি কিছুমান কাম হ'ব পাৰে বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে। আয়ৰ যিকোনো স্থবিৰ উৎস পুনৰ আৰম্ভ কৰিলে আপুনি সকাহ পাব। অৰ্থনৈতিক পৰিস্থিতিও কিছু উন্নত হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। শেষৰ ফাললৈ সামাজিক ক্ষেত্ৰত আপোনালোকৰ আধিপত্য আৰু প্ৰতিপত্তি বাঢ়িব। নতুন লোকৰ সৈতে আপোনালোকৰ চিনাকি হ'ব, যোগাযোগ স্থাপন কৰা হ'ব পাৰে। কিন্তু এই মাহত যান বাহন বিদ্যুতিৰ সমস্যা বা বিশেষকৈ অৰ্থাৎ যান বাহন বেয়াৰ হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে খৰচো হ'ব পাৰে। একে সময়তে কৈছে যে কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যাত্ৰা তৎক্ষণাত নকৰিব, কাৰণ এই যাত্ৰাৰ কিছুমান ক্ষেত্ৰত অসাৰ বুলি প্ৰমাণিত হ'ব পাৰে। আৰু যিকোনো কাম কৰোঁতে এলাহক নিজৰ মনত স্থান নিদিব বুলি কৈছে। যন্ত্ৰপাতিৰ ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহত অত্যন্ত শুভ দেখা পোৱা গৈছে। পদ্ধতিগত ৰুটিন মানি চলক। ছিষ্টেমেটিকেলি আপোনালোকে আগবাঢ়িব লাগিব। কোনখিনি কাম প্ৰথমতে কৰিব, কোনখিনি পিছত কৰিব, তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে ল'ব লাগিব মনত। তেতিয়াহে ভাল এটা প্ৰতিফলন দেখিব। লগতে কৈছে যে আপোনাৰ যিকোনো কাম আৰু ক্ষমতাৰ শলাগ লোৱা হ'ব আৰু আপুনি আপোনালোকৰ প্ৰচেষ্টাত সন্তুষ্ট থাকিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতেও কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবেও আপোনালোকে কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰে, ভাল হ'ব। এলাহক কিন্তু মনত ঠাই নিদিব। প্ৰথমতে কৈছিলোঁ সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদানো থাকিব। আপোনালোকৰ যোগাযোগৰ বৃত্তিও সম্প্ৰসাৰিত হ'ব আৰু বিশেষকৈ অৰ্থাৎ মানুহৰ মাজত আপোনালোকৰ বৃদ্ধি পাব। পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে আপুনি বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা এই মাহত দেখা পোৱা গৈছে। আৰু কৈছে যে এই সময়খিনিত পৰিয়ালৰ সৈতে ক'ৰবাত ধৰ্মীয় স্থানত আপোনালোকে যাব পাৰে, অত্যন্ত শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু সৰু সৰু কথাত অন্যমনস্ক হ'ব নালাগে আৰু খং উঠাটো উপযুক্ত নহয়। সৰু সৰু কথা বতৰাত খং কৰিব নালাগে। আপোনালোকে ইফাল সিফাল কৰি নাথাকিব, অন্যমনস্ক হৈ নাথাকিব। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা, জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে। কিন্তু এই মাহত কাকো কোনো তৎক্ষণাত প্ৰতিশ্ৰুতি নিদিব,
কাকো কোনো আপোনালোকে কথা নিদিব, কথা দি ৰাখিব নোৱাৰিলে কিন্তু কথা নক'ব, অৰ্থাৎ প্ৰতিশ্ৰুতি নিদিব। এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি যিখিনি পালন কৰাটো আপোনালোকৰ বাবে কঠিন হ'ব পাৰে। গতিকে কথা কওঁতে অলপ সাৱধান হওক, কথা দিওঁতে সাৱধান হওক। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত ভাল অনুকূল ফলাফল দেখা পোৱা গৈছে, কিন্তু আণ্ডাৰষ্টেণ্ডিং লাগিব, বুজাবুজি লাগিব, ইজনে সিজনৰ মনোভাৱবোৰ বুজি পাব লাগিব বুলি কৈছে। আপোনাৰ নতুন ধাৰণা আৰু সচেতনতাই বিশেষকৈ আপোনালোকক আত্মবিশ্বাসী কৰি তুলিব, শক্তিশালী কৰিব বুলি কৈছে। বিশেষকৈ মহিলাসকলে অতি সচেতন হ'ব এই মাহত আৰু সফলতাও নিশ্চয়কৈ লাভ কৰিব। নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। আতংকিত হোৱাৰ পৰিৱৰ্তে এই মাহত আপোনালোকে সমাধান বিচাৰিবৰ বাবে চেষ্টা কৰক। কিবা এটা প্ৰব্লেম হৈছে, সমস্যা প্ৰব্লেম ফেচ কৰিছে, সেইখিনি কেনেকৈ সমস্যাখিনি হেণ্ডেল কৰিব, সমস্যাখিনি সমাধান কৰিব, তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আতংকিত হ'ব নালাগে, ভয় কৰিব নালাগে, সমস্যাৰ সৈতে সদায় আপোনালোকে যুঁজিবৰ বাবে এই মাহত চেষ্টা কৰক বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। মাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ আত্মীয়ৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে আৰু কৈছে যে এই সময়খিনিত উন্নত সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ যি ধৰণৰ ভুল বুজাবুজিছিল, যি ধৰণৰ চাপত, যি ধৰণৰ আপোনালোকৰ সাহস, সেইখিনি আপোনালোকে নিশ্চয়কৈ লাভ কৰিব। এই সময়ছোৱাত আপোনজনৰ সৰু সৰু কথাবোৰক আওকাণ কৰি সকলোৰে লগত বিশেষকৈ প্ৰেমৰ সম্পৰ্ক অৰ্থাৎ ভাল ভাৱ আপোনালোকে বজাই ৰাখক, সংৰাগবোৰ পৰিহাৰ কৰক, নম্ৰ হওক বুলি কৈছে। অৱশ্যে এই সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব আৰু আপুনি আপোনালোকৰ ব্যৱসায়ত যদি বিজনেছ কৰে আশা কৰাতকৈ অধিক লাভ পাব পাৰে। গতিকে ফ'কাছ দিব লাগিব, গুৰুত্ব দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ধ্যান আৰু যোগাসন কৰি থাকিব। মাজে মাজে পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, মূৰৰ বিষয়ে অশান্তি দিব পাৰে, গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। সোমবাৰৰ দিন এটাত আপোনালোকে মহাদেৱক পূজা কৰক, শিৱ মন্দিৰলৈ গৈ আপোনালোকে বিশুদ্ধ জল বা গাখীৰ অৰ্পণ কৰক, বা প্ৰতিদিনে আপোনালোকে উদীয়মান সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াওক, জল আগবঢ়াওক বুলি কৈছে। আৰু আদিত্য হৃদয় স্তৱ আপোনালোকে পাঠ কৰক, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। জয় শ্ৰীৰাম, ওম নমঃ শিৱায়, জয় হনুমান।